হাই ফ্ৰেণ্ডছ, আপুনি যদি ঘৰৰ বাহিৰত অকলে আছে বা বনাই খাবলৈ বহুত এলাহ লাগে তেতিয়াহ'লে আজিৰ ভাতৰ থালিখন আপোনালোকৰ কাৰণে। আৰু যিসকল পৰ্ক লাভাৰ হয় কিন্তু খুব সোনকালে বনাবলগীয়াও হয়, সেই তেনেকুৱা লোকৰ কাৰণে আজি এই ৰেচিপিটো। আজি কুকাৰত মই গাহৰি মাংস বনাইছোঁ একেবাৰে সহজতে, এটোপো তেল নিদিয়াকৈ। তাৰ কাৰণে লৈছোঁ মই এয়া জালুক, বিহ জলকীয়া, আদা আৰু নহৰু, বাকী আৰু পিঁয়াজটো দিছোঁ। মই মাংসখিনি বহাই দিওঁতে লগতে পিঁয়াজো দি দিছোঁ। আৰু এয়া মই সদায় গাহৰি মাংস এনেকৈয়ে গুড়ি মছলা কোনো নিদিওঁ, জিৰা চিৰাও ব্যৱহাৰ নকৰোঁ, অকল নহৰু, আদা, জলকীয়া, জালুক সেয়া দিয়ে বনাওঁ। আৰু গাহৰি মাংসত যিহেতু আপোনালোকে জানেই তেল থাকে, সেইকাৰণে মই সুদাৰে বহাই দিছোঁ। বহাই দি পেলাই অকল নিমখ দিছোঁ, হালধি দিয়া নাইকিয়া, হালধিটো পিছতহে দিম। আৰু বহাই দিয়াৰ লগে লগে তাৰ পৰাই যিহেতু এয়া তেল ওলাইছে আৰু এনেকৈ পিঁয়াজ দি পেলাই ভাজিছোঁ। কিন্তু নহৰু, আদা পিচাখিনি অলপ দেৰিকৈ দিব লাগে, তেতিয়া গোন্ধটো থাকি যায়। আৰু হালধি মই এতিয়াহে দিম, পিঁয়াজ চিয়াজখিনি ভালকৈ ভাজ হোৱাৰ পিছত দেখিছেনে সেই ভাজ খাই গৈছে, তেতিয়া মই হালধি দিছোঁ। আৰু এনেকৈ বনালে খাবলৈ বহুত টেষ্টি হয় আৰু খুব কম সময়তে হয়। আৰু গাহৰি মাংসটো এনেও বহুত ভালকৈ সিজাই পেলাইহে খাব লাগে। আৰু তেল দিব নালাগে গাহৰি মাংসত, যিহেতু গাহৰি মাংস তেলেই আৰু তেল নথকাটো গাহৰি নহয়, আৰু তেল থকাৰ কাৰণেই খাবলৈও ভাল লাগে। আৰু মই ইয়াত লাই পাতো দিম, 3 মুঠা লাই আনিছে, 3 মুঠা আজি দি দিম লাই এনেকৈ মাংসখিনিত। কাৰণ এনেকৈ লাই গাহৰিৰ লগত লাই পাত দিলে সেই লাই পাতটো খাবলৈ বহুত ভাল লাগে, টেষ্টি হয়। আৰু সেইকাৰণে মই সৰহকৈ দি দিম লাই পাত। মাংস অৱশ্যে বেছিকৈ অনা নাইকিয়া, কাৰণ আমাৰ বাবুৱে নাখায় আৰু ময়ো একদম এগালকৈ নাখাওঁ। আৰু সেইকাৰণে এয়া দেখিছেনে, এইখিনি পূৰা ভাজ খোৱাৰ পিছতহে মই এয়া হেৰিখিনি লাই পাতখিনি ধুনীয়াকৈ ধুই কৰি লৈছিলোঁ, লৈ পেলাই হাতৰে ছিঙি ছিঙি দি দিছোঁ, চাবচোন কুকাৰটোতে। আৰু কিন্তু আগতে মই ভাজ খুৱাই লৈছোঁ মাংসখিনি, আদা নহৰু এইবিলাক জলকীয়া চলকীয়া যিখিনি দিছিলোঁ সেইখিনি দি লৈছিলোঁ। আৰু বিহ জলকীয়া দিলে যে টেষ্টটো ইমান ধুনীয়া লাগে নহয়, সেইকাৰণে এটা বিহ জলকীয়া আনিছোঁ, কিন্তু এটা গোটেইটো দিবলৈ ভয় লাগিছে, কাৰণ বহুত জ্বলা হৈ যাব পাৰে। আৰু লগতে বইল গাহৰিত অকণ জালুক দিবই লাগে, তেতিয়া গোন্ধটো নাথাকে। আৰু লাই পাতখিনি দি পেলাই অলপ সিজাৰ পিছতে মই এই 3টা বিলাহী দিম, ৰঙা ৰঙা বিলাহী। কি টেষ্ট হয় নহয় খাবলৈ। আৰু গাহৰি মাংসত এনেও টেঙা দিবই লাগে, কাৰণ তেল বেছি থাকে যে, টেঙা দিলে তেলটো মৰি যায়। আৰু কালাৰটোও বহুত ধুনীয়া হয়, টেষ্টটো ভাল হয়। বিলাহীয়ে হওক গাজ টেঙাই হওক, তেনেকৈ বহুতে টেঙা দিয়েই খাই পেলাই ভাল লাগে। এয়া মই বিলাহীখিনি দি দিলোঁ। আৰু খুব কম সময়তে সহজতে, একেবাৰে প্ৰথম যোনে বনাবলৈ শিকিছে তেওঁলোকেও এনেকৈ সহজতে কম সময়তে বনাব পাৰিব। যি ঘৰৰ পৰা বাহিৰত থাকি পেলাই ডিউটি চিউটি কৰিছে, অথচ মাংস খাবলৈও মন যায়, গাহৰি খাবলৈও মন যায়, তেতিয়া এনেকৈ বনাই ল'ব পাৰে আৰু সহজতে। আৰু এলাহো নালাগে নহয়নে, কিনো ইমান যোগাৰ কৰিছোঁ বা মছলা পাতি ইমান নাই। এই দেখিছেনে, গোটেইটো জলকীয়া অকণমানহে এৰিছোঁ আৰু গোটেই জলকীয়াটোৱে দি দিছোঁ। ভয়ে ভয়ে দিছোঁ বাৰু, বেছি জ্বলা হ'লে খাবলৈ অসুবিধা হ'ব। আৰু যিহেতু লাষ্টত মই জালুক দিমেই, জালুকৰতো এটা জ্বলা থাকে ন, মুখ পুৰি যায়। এয়া দেখিছেনে, একেবাৰে লাই পাতখিনি গলি গৈছে, আৰু কালাৰটো চাওক না, তৰকাৰীখিনি কেনেকুৱা ধুনীয়া হৈছে নহয়। আৰু এয়া একদম মই জালুককেইটা এনেকৈ ইয়াতে টাইলছখনতে থেতেলিয়াই লৈছোঁ। আৰু এতিয়া মই কুকাৰত হুইচেল প্ৰথমতে মাৰি লৈছোঁ, 6টামান হুইচেল মাৰি লৈছোঁ। মাৰি লোৱাৰ পিছতে দেখিছেনে কেনেকুৱা সিজি গৈছে। আৰু নমোৱাৰ আগে আগেহে মই জালুকখিনি দিছোঁ। একদম মোৰ টেষ্টি গাহৰি মাংস খাবলৈ ৰেডি হৈ গৈছে, আৰু একদম গৰম গৰম ধোঁৱা ওলাই থকা ভাতৰ লগত। এয়া দেখিছেনে, একদম ভাতৰ ধোঁৱা ওলাই আছে। একদম কুকাৰটো মই গেছটো অফ কৰাই নাইকিয়া, তেনেকৈয়ে বাঢ়িছে, দেখিছেনে ধোঁৱা ওলায়ে আছে। সেনেকৈ গৰম গৰম গাহৰিৰ মাংস। আৰু আজি দালি ভাজি একো বনোৱা নাইকিয়া, অকল এয়াই বনাইছোঁ। আৰু এখন গাজৰ ডাঙৰ ডাঙৰকৈ টুকুৰা টুকুৰাই কাটিছোঁ, আৰু পিঁয়াজৰ সৈতে এনেকৈ আজি খাম দুপৰীয়াৰ ভাত সাজ। আপোনালোকে বাৰু কোনে কোনে এনেকৈ খাবলৈ ভাল পায় কমেণ্টত কৰি জনাওক।